নমস্কাৰ জনাইছো। মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই জনাম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অৰ্থাৎ MMLSAY চমুকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনাউন্স কৰিছিলে 2024ত যে অসম চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসকল ব্যক্তিয়ে কাম কৰি আছে আৰু পেঞ্চনাৰসকলৰ বাবে তেওঁলোকৰ বাবে এক ৰিম্বাৰ্চমেণ্ট বা মেডিকেল ট্ৰিটমেণ্টৰ বাবে কিছু সকামমূলক আঁচনি দিয়াৰ বাবে এইটো এনাউন্স কৰা হৈছিলে। পোনপ্ৰথমে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো ৰিম্বাৰ্চমেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিলে। এতিয়া কিছুদিন পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনাউন্স কৰিছে যে এইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবোৰ মেডিকেল কলেজ আছে বা মেডিকেল আছে সেইবোৰত কেচলেছ ট্ৰিটমেণ্টৰ সুবিধাও কৰি দিয়া হ'ব বুলি তেখেতে আমাক জানিবলৈ দিয়ে। গতিকে যিসকল ব্যক্তিয়ে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছে তেওঁলোকৰ ৱাইফ, ল'ৰা-ছোৱালী লগতে মাক-দেউতাক আৰু যিজন কোনো ব্যক্তিয়ে যদি কৰি আছে তেখেতৰো মাক-দেউতাক লগতে তেওঁ যদি বিবাহিত নহয় তেওঁৰ আৰু মাক-দেউতাকৰ ইয়াত ৰেজিষ্টাৰ কৰিব পাৰিব। যদি কেতিয়াবা কিবা বিশেষ কাৰণত মেডিকেলত ভৰ্তি কৰিব লগা হয় তেতিয়াহ'লে এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে তেখেতে মেডিকেলত যিমান টকা তেখেতৰ খৰচ হৈছে সেই খৰচ হোৱা টকাখিনি তেখেতে ঘূৰাই পাব, অৰ্থাৎ ৰিম্বাৰ্চমেণ্ট কৰিব পাৰিব আৰু লগতে কেচলেছ চিষ্টেমো উপলব্ধ হৈছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকে নিজে কেনেদৰে ৰেজিষ্টাৰ কৰি ল'ব, নিজৰ মোবাইলতে কেনেদৰে ৰেজিষ্টাৰ কৰি ল'ব, এইটো ৰেজিষ্টাৰ কৰা নাথাকে। 40% 50% আমাৰ DDO অফিচৰ পৰা এইটো কমপ্লিট কৰা থাকে, বাকী 50% আমি নিজে কমপ্লিট কৰিব লাগে বা কিছুমান দোকানত গৈও তেখেতে এইটো আপলোড কৰি দিয়ে। কিন্তু আপোনালোকে নিজে নিজৰ মোবাইলতো এইটো কৰি ল'ব পাৰে। কেনেদৰে কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত জনাম, আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব mmlsay.assam.gov.in, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আমাৰ যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকে আহিব, স্ক্ৰল কৰিব। আৰু যদি আপোনালোকে এই ৰেজিষ্টাৰত কিবা যদি সুধিব লগা থাকে বা কিবা আপোনালোকৰ যদি কনফিউজ হয় তেতিয়াহ'লে এই নম্বৰটোত আপোনালোকে কল কৰি ডিটেইলছটো জানি ল'ব পাৰে। এতিয়া আমি লগ ইন কৰিবলৈ গৈ আছো। তলত স্ক্ৰল কৰিব, ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰিব। ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰাৰ পিছত চিলেক্ট ওৱান ক্লিক কৰিব। এমপ্লয়, যদি আপুনি এজন এমপ্লয় অৰ্থাৎ বৰ্তমান কাম কৰি আছে তেতিয়াহ'লে আপুনি এমপ্লয়ত ক্লিক কৰিব। যদি আপুনি এজন পেঞ্চনাৰ হয় তেতিয়াহ'লে পেঞ্চনাৰত ক্লিক কৰিব। মই এমপ্লয়ত ক্লিক কৰিছো। এমপ্লয়ত ক্লিক কৰাৰ পিছত চিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট, আপোনালোকে ইয়াত অপশ্যনত চিলেক্ট ওৱান ক্লিক কৰিব। তাত পান নাম্বাৰ, PPN নাম্বাৰ আৰু GPF নাম্বাৰ এই তিনিটাৰ জৰিয়তে যিকোনো এটা দি আপোনালোকে ইয়াত লগ ইন হ'ব পাৰে। ইয়াত মই পান নাম্বাৰটো বহাইছো। মই ইয়াত মোৰ পান কাৰ্ডটো বহাই দিম আৰু আপোনালোকে নিজৰ পান কাৰ্ড নম্বৰ আৰু যিটো আপোনালোকে DDO অফিচত আপোনাৰ মোবাইল নাম্বাৰ দিয়া আছে, আপুনি যেতিয়া চাকৰিত সোমাইছিলে তেতিয়া যিটো DDO নাম্বাৰত আপোনাৰ দিয়া আছে সেই নাম্বাৰটো ইয়াতে বহাই দিব। মই বহাই দিছো। এইটো বহুৱাই দিয়াৰ পিছত আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো ইয়াত বহুৱাই দিব। মই OTPটো বহুৱাই দিছো। OTPটো বহুৱাই দিয়াৰ পিছত প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ লগ ইন হৈ যাব। ইয়াত আপোনালোকৰ নাম, এমপ্লয় ডিটেইলছ, মেম্বাৰ ID, যদি আপোনালোকে আগতীয়াকৈ এইটো ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ইয়াত এপ্ৰুভ নাহে। ইয়াত এপ্ৰুভ নাহে। যিহেতু মই আগতীয়াকৈ কৰি থৈছো সেইবাবে মোৰ এপ্ৰুভ আহিছে। গতিকে মই আপোনালোকৰ ভিডিঅ'টো এইবাবে কৰিছো যে আপোনালোকে যাতে নিজে মোবাইলতে ঘৰতে বহি নিজে এইটো ৰেজিষ্টাৰ কৰিব পাৰে। গতিকে তাৰ বাবে মই ভিডিঅ'টো বনাইছো। গতিকে মই যিহেতু কৰা আছে সেইবাবে আপোনালোকৰ ইয়াত এপ্ৰুভ আহিছে। আপোনালোকৰ ইয়াত ইনকমপ্লিট দেখুৱাই থাকিব। আপোনালোকে এই ৱেবছাইটতে আপোনালোকৰ ৰিম্বাৰ্চমেণ্ট, কেছ এডভান্স সকলোবোৰ কৰিব পাৰিব।
ইয়াত ৰিম্বাৰ্চমেণ্ট অপশ্যন দেখা পাইছে আপোনালোকে। ইয়াত যদি আপোনালোকৰ কেতিয়াবা ৰিম্বাৰ্চমেণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে ৰিম্বাৰ্চমেণ্ট কৰিব পাৰিব। লগতে কেছ এডভান্স যদি আপোনালোকৰ কিবা অপাৰেশ্যন বা কিবা ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আপোনালোকৰ 5 লাখ টকা বা 5 লাখতকৈ যদি অধিক টকা আপোনালোকৰ প্ৰয়োজন হয়, তেতিয়া ডক্তৰে লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত এডভান্স অপশ্যনতো আপোনালোকে এডভান্স পেমেণ্টৰ বাবে ৰিকুৱেষ্ট দিব পাৰে। মই এতিয়া আপোনালোকৰ প্ৰফাইলটো কেনেদৰে আপোনালোকে ৰেজিষ্টাৰ কৰিব সেই বিষয়ে জনাম। গতিকে আপোনালোকে নতুনকৈ যদি ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে ডকুমেণ্ট অপশ্যনত ক্লিক কৰিব। ডকুমেণ্ট অপশ্যনত ক্লিক কৰাৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব মই কৈ দিছোঁ আপোনালোকক। ভালদৰে আপোনালোকে লিখি ৰাখিব। যিজন ব্যক্তিৰ নামত ৰেজিষ্টাৰ হৈ আছে, অৰ্থাৎ যিজন ব্যক্তিয়ে কাম কৰি আছে, এমপ্লয় হয়, তেখেতৰ আধাৰ কাৰ্ড, তেখেতৰ পান কাৰ্ড, তেখেতৰ ID কাৰ্ড, লগতে ছিংগল একপিকৈ ফটো। যিকেইজন ব্যক্তি আপোনালোকে ডিপেণ্ডেণ্ট হিচাপে নাম দিব বিচাৰে তেওঁলোকৰ ছিংগল একপিকৈ ফটো, লগতে তেওঁলোকৰ এটা ID প্ৰুফ, যিকোনো পান কাৰ্ড, আধাৰ কাৰ্ড বা ভোটাৰ ID এটা ID প্ৰুফ লাগিব। লগতে ৰিলেশ্যনশ্বিপ প্ৰুফ, যদি মাক দেউতাকৰ লগত হয় তেতিয়াহ'লে এডমিট কাৰ্ড দিব পাৰে আপোনালোকে, ক্লাছ 10ৰ মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে। যদি আপোনালোকৰ ৱাইফৰ লগত ৰিলেশ্যনশ্বিপ প্ৰুফ হয় তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে বা ভোটাৰ কাৰ্ড দিব পাৰে, বা আপোনালোকে কৰ্ট মেৰেজৰ ৰেজিষ্টাৰ কাগজ দিব পাৰে। এনেদৰে আপোনালোকে ৰিলেশ্যনশ্বিপ প্ৰুফটো আপলোড কৰিব। লগতে এখন নমিনীৰ, যিজন ব্যক্তিক আপুনি নমিনী দি ৰাখিছে, চাকৰিত সোমোৱাতে যিজন ব্যক্তিক আপুনি নমিনী দি ৰাখিছে, সেই নমিনীজনৰ বেংকৰ ফ্ৰণ্ট পেজ, অৰ্থাৎ বেংকৰ ফ্ৰণ্ট পেজ লাগিব, কেনচেল বেক চেক বা চেক অৰ ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক অফ নমিনী বেংক একাউণ্ট। নমিনী যিজন ব্যক্তি আপুনি নমিনী দিছে তাতে আপলোড কৰিব। আপোনালোকে ইয়াত দেখাই পাব নমিনী যিজন ব্যক্তি দিয়া আছে, আপোনালোকে ইয়াতে শ্ব' কৰিব। লগতে আপোনালোকৰ এটা ফেমিলি ফটোগ্ৰাফ লাগিব, অৰ্থাৎ যদি আপোনালোকে মা দেউতা ল'ৰা ছোৱালী গোটেইকেইজনতে একেলগে এটা ফেমিলি ফটো লাগিব, সেইটো ইয়াত আপলোড কৰিব লাগিব। এই গোটেইখিনি আপলোড কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব, আৰু ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ এই প্ৰফাইলটো প্ৰথমে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা তেওঁলোকে প্ৰথমতে ভেৰিফাই কৰিব, আৰু তেওঁলোকৰ ভেৰিফাই কমপ্লিট হোৱাৰ পিছত এই প্ৰচেছটো আপোনালোকৰ নিজৰ DDOত যাব। DDOত আপোনালোকে জনাই দিব। DDOত জনাই দিয়াৰ লগে লগে DDOয়ে এপ্ৰুভ কৰি দিব, আৰু কিছুমানে নিজেও দিয়া কৰি, আৰু DDOত এপ্ৰুভ কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰফাইলটো ইয়াত মোৰ যেনেদৰে ইয়াত আহিছে, আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশ্যন ষ্টেটাছ, দ্য এপ্লিকেশ্যন ইজ, ইয়াত আপোনালোকে দেখা পাইছে your application to MMLSAY is approved. You are now eligible to raise reimbursement request for approved family members. প্ৰথমে ইয়াত এটা সুবিধা নাছিলে, যদি আপোনালোকৰ কেতিয়াবা ভৱিষ্যতত ল'ৰা ছোৱালী জন্ম বা এতিয়ালৈ জন্ম হোৱা নাই, ভৱিষ্যতে জন্ম হ'ব, তেনে ক্ষেত্ৰত আপোনালোকে মেম্বাৰ আপোনালোকে ফেমিলি ডিপেণ্ডেণ্ট আপোনালোকে ইয়াত এড কৰিব পাৰে। ইয়াত আপোনালোকে এটা অপশ্যন দেখিছে মিড টাৰ্ম ডিপেণ্ডেণ্ট আপোনালোকে কেনেদৰে কৰিব সেই বিষয়ে মই জনাই দিম পিছত। আজি লগতে এটা কথা জনাই দিছো, প্ৰত্যেকজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, কাৰণ ইয়াত আধাৰ ভেলিডেট কৰিব লাগিব। গতিকে প্ৰত্যেকজন ব্যক্তিৰে ইয়াত আধাৰ ভেলিডেট কৰাটো নিতান্ত আৱশ্যক। গতিকে সকলোৰে আপোনালোকে আধাৰ কাৰ্ডটো ৰাখি থব, আৰু আপোনালোকে নিজৰ মোবাইলতে এই ডকুমেণ্টবোৰ বনাওঁতে একো আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। নিজৰ মোবাইলতে যিকোনো এটা ডকুমেণ্ট স্কেনাৰ বা কেম স্কেনাৰ, যিকোনো আপোনালোকে PDF ৰিডাৰ বা PDF, যিকোনো আপোনালোকে PDF জেনেৰেট কৰিব পৰা এটা এপ ডাউনলোড কৰি ল'ব, আৰু তাতে ফটো বহুৱাই কিনে, তাতে ফটো দি কিনে আপোনালোকে তাত ধুনীয়াকে PDF বনাই ল'ব, JPG ফৰ্মেটতো দিব পাৰে। গতিকে তেনেদৰে আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। গতিকে এইখিনি, যদি কিবা আপোনালোকৰ এই বিষয়ে সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিম তাত কেনেদৰে কৰিব লাগে, কি কৰিব লাগে। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, যদি আপোনালোকৰ কিছু সহায় হৈছে বুলি ভাবিছে আপোনালোকে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানে, ধন্যবাদ।